কিবা কথা এষাৰ নিৰ্বাচনৰ সময়ত কৈছে নিৰ্বাচন নাই দেই এটা নিৰ্বাচনৰ সময় নহয় মই এনেহে আহিছোঁ নিৰ্বাচনৰ সময়ত যদি মই আহি আপোনালোকক কওঁ যে আপোনালোকৰ ৰাস্তাটো মই বনাই দিম যদি মই জয়লাভ কৰাৰ পাছত ৰাস্তাটো মই নিৰ্মাণ কৰি নিদিওঁ তাৰ পিছৰ নিৰ্বাচনটোত আপোনালোকে কি কৰিব লাগিব লাঠি জোং দাৰু লৈ মুখ খেদিব লাগিব মুখ খেদিব লাগিব বুজি পালে না আপুনি শুনকচোন কথা যদি আপোনালোকে কাম কৰিম বুলি কাম নকৰা মানুহজনক নেখেদে তেতিয়া তেওঁ ভাবিব যে মই নিৰ্বাচনৰ সময়ত 100 টকা 200 টকা দি ভোট কিনি মই জিকিব পাৰোঁ 5 বছৰ মই একো কাম নকৰোঁ নিৰ্বাচনৰ সময়ত মই 100 টকা মাংস আধা কিলো মদৰ বটল এটা দিলেই মোক ৰাইজে ভোট দিব অসমৰ ভাৰতবৰ্ষৰ গণতন্ত্ৰত সেইটো চলি আছে অসমৰ ৰাজনৈতিক ব্যৱস্থাত সেইটো চলি আছে সেই কথাটো যেতিয়ালৈকে উপলব্ধি নকৰিব তেতিয়ালৈকে আপোনালোকে কেতিয়াও ন্যায় নাপাব যদি ন্যায় লাগে নিৰ্বাচনৰ সময়ত বিবেক বিক্ৰী নকৰিব মই জীৱনত কাৰোৰ পৰা এপইচাও খোৱা নাই কেতিয়াও আৰু এপইচাও মই নিৰ্বাচনত কাকো নিদিওঁ কথাটো বুজি পালে পালোঁ যোনে নিৰ্বাচনত যোনে বিধায়ক হয় মন্ত্ৰী হয় টকা লুণ্ঠন কৰে তেওঁলোকে নিৰ্বাচনত টকা ছটিয়াই মই এপইচাও খোৱা নাই আৰু এপইচাও মই ৰাইজক নিবিলাম বুজি পালে সেই কথাষাৰ যেতিয়ালৈকে আপোনালোকে উপলব্ধি নকৰিব তেতিয়ালৈকে আপোনালোকৰ গাঁওখনো উন্নয়ন নহ'ব জনপ্ৰতিনিধিয়ে যদি কাম কৰিম বুলি কয় কাম নকৰে জনপ্ৰতিনিধিক ইয়াৰ পৰা খেদিব লাগিব আপোনালোকে তেতিয়াহে জনপ্ৰতিনিধিয়ে কাম কৰিব বুজি পাব লাগিব যে এইখন গাঁৱত মই মিছা কথা ক'লে ৰাইজে মোক খেদিব তেতিয়াহে আপোনালোকক ৰাইজে কাম কৰি দিব কিন্তু কি আমাৰ ইয়াত কি হয় আমি কওঁ যে গামোচাখন পিন্ধাই দিওঁ আমাৰ ৰাস্তাটো বনাই দিব দেই তেওঁ ক'ব হয় বনাই দিম 5 বছৰ ৰাস্তা একো নবনায় পিছৰবাৰ নিৰ্বাচনত আকৌ আহে আমি আকৌ গামোচাখন পিন্ধাই দিওঁ তাৰ পিছৰবাৰ আকৌ আহে আমি আকৌ গামোচাখন পিন্ধাই দিওঁ এইজন বিধায়কক আপোনালোকে 4টা নিৰ্বাচনত গামোচা পিন্ধালে ভোটটো দি আছে কিয় দি আছে ভোটটো নিৰ্বাচনত টকা দিয়ে মই ৰাইজক কওঁ যে 500 টকাত বিবেক আৰু নিজৰ বিবেক আত্মা বিক্ৰী নকৰিব 500 টকাত এদিন খাবলৈ পাব 500 টকাত এদিন খাবলৈ পোৱাৰ আশাত যদি বিবেক বিক্ৰী কৰে 500 টকাত নিজক বিক্ৰী কৰে 5 বছৰ আপোনালোকে কান্দি থাকিব লাগিব 5 বছৰ আপোনালোকৰ ভাগ্য ভৱিষ্যত তেওঁ বন্ধকত লৈ লোৱা হয় লৈ লৈছোঁ বুলি ভাবে তেনে অৱস্থাই হৈ আছে সেই অৱস্থা হৈ আছে ইয়াত মই যেতিয়া প্ৰথমবাৰ জিকিছোঁ প্ৰথমবাৰ এবাৰ জিকিছিলোঁ প্ৰথমবাৰ চৰকাৰত এবাৰেই আছিলোঁ মই সেইবাৰে মই ভাবিছিলোঁ যে শদিয়াবাসী ৰাইজে মোক ভোট দিছিল মই কিবা এটা কৰিম কি কৰিম মই নাজানো মই কৈছিলোঁ যে শদিয়াৰ বুৰঞ্জীত এটা মই নতুন পৃষ্ঠা সংযোজন কৰিম আৰু